আজি সমগ্ৰ ৰাজ্যজুৰি অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ পৰা শুভাৰম্ভ কৰিলে অৰুণোদয় আঁচনিৰ। 38 লাখতকৈও অধিক হিতাধিকাৰী পৰিয়ালক সামৰি ল'ব এই আঁচনিয়ে। বোকাখাত বিধানসভা সমষ্টিৰ জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই। অৰুণোদয় 3.0 শুভাৰম্ভণি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে। ৰাজ্যখনৰ এই আঁচনিৰ জৰিয়তে প্ৰায় 38 লাখ মহিলা উপকৃত হ'ব। তেওঁলোকে নিজৰ বেংক একাউণ্টত 1250 টকাকৈ লাভ কৰিব। আৰু আমাৰ বিধানসভা সমষ্টিত বোকাখাত বিধানসভা সমষ্টিত 29,637 গৰাকীয়ে 29,670 গৰাকীয়ে এই ধনৰাশি লাভ কৰিব। মই আনন্দিত হৈছোঁ। আজি মোৰ যিটো বুথ আছে, যিটো পোলিং বুথ আছে, য'ত মই ভোটদান কৰোঁ, তাত মই আমাৰ হিতাধিকাৰীসকলৰ লগত সতীৰ্থ বিষয়া, পঞ্চায়ত প্ৰতিনিধি, পৌৰ প্ৰতিনিধি এইসকলৰ লগত একেলগে এই অনুষ্ঠানত উপস্থিত থাকিলোঁ। এইটো এটা ৰাজ্যখনৰ এটা সৰ্ববৃহৎ আঁচনি, মহিলা সবলীকৰণৰ দিশত আমাৰ চৰকাৰৰ এটা বৃহৎ পদক্ষেপ। মহিলাসকলৰ মুখত হাঁহি দেখি মই অত্যন্ত আনন্দিত হৈছোঁ। তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈছে যে অহা ফেব্ৰুৱাৰী মাহত আমি আৰু আপোনালোকক ভাল খবৰ দিম, হয়তো আৰু বহুত বেছি ধন তেওঁলোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব। গতিকে স্বাভাৱিকতে মহিলাসকলটো আনন্দিত হ'ব। মই যিসকল মহিলাই আমাৰ সমষ্টিত এই ধনৰাশি আজিৰ দিনটোত লাভ কৰিছে তেওঁলোকক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই ধনৰাশি তেওঁলোকে সৎব্যৱহাৰ কৰে। আৰু কোনোবা যদি পাবলগীয়া মানুহ বাদ পৰি গৈছে সেইখিনি ডেফিনেটলি আমি লগ কৰাম। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।